আমাৰ বিন্দাখান্দি উন্নয়ন খণ্ডৰ মাননীয় বিডিঅ মহোদয় আৰু আমাৰ লোকেল যিজন MLA আছে মিষ্টাৰ সিৰাজউদ্দিন আজমল ডাঙৰীয়া তেখেতক আমি কাটৰ আহ্বান জনাইছোঁ ৰাইজৰ হৈ পেলাই। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে যমুনা ব্লগছ আৰু মই জামালউদ্দিন। বৰ্তমান মই উপস্থিত আছোঁ য'ত আপোনালোকে ভাবিছে হয়তো মই এটা পুখুৰীৰ মাজত আছোঁ, কিন্তু নহয় গাইজ, এইটো আপোনালোকে পুখুৰীৰ নিচিনা দেখিছে, এটা ফিচাৰীৰ নিচিনা দেখিছে, কিন্তু এইটো হৈছে ডবকা আমবাৰী হাওৰাঘাট সংযোগী যিটো মেইন ৰোড আছে, এই মেইন ৰোডটোত বৰ্তমান মই আছোঁ আৰু ৰোডটোৰ অৱস্থা বৰ্তমান ইমান সংকটজনক যে আপোনালোকে দেখিবলৈ পাৰিছে ইয়াত ইমান দীঘলীয়া এখন জেগা, এই গোটেইখিনি জেগা ইয়াত একেবাৰে পুখুৰীৰ নিচিনা হৈ গৈছে আৰু যিকোনো মুহূৰ্তত ইয়াত গাড়ী চলাচল কৰোঁতে বা যাতায়াত কৰা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা আশংকা আছে। সেইকাৰণে আমি ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকৰ আহ্বানত আজি ইয়াত আহিছোঁ। আহি পেলাই আপোনালোকে এই ভিডিঅ'টো কৰি দেখুৱাইছোঁ। ৰাইজক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ এই লোকেল সমষ্টিৰ যিজন MLA আছে মিষ্টাৰ সিৰাজউদ্দিন আজমল ডাঙৰীয়া আৰু আমাৰ বিন্দাখান্দি উন্নয়ন খণ্ডৰ বিডিঅ মহোদয়ক আমি এই ভিডিঅ'ৰ জৰিয়তে আমি অন দ্য স্পটৰ পৰা ডাইৰেক্ট আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটোৰ ওপৰত আপোনালোকে প্লিজ ৰাবিছ দিয়ক বা যিকোনো এটা ব্যৱস্থা লৈ পেলাই যাতে ৰাস্তাটোৰ অকণমান নিৰ্মাণ কাৰ্য আপোনালোকে কৰি দিয়ে। তাৰ কাৰণে আমি ৰাজ্যৰ তৰফৰ পৰা এই বিশাল গণিপুৰ অঞ্চলৰ পৰা পূবজানী গণিপুৰ বজাৰত এই অৱস্থাটো হৈ আছে, ইয়াৰ পৰা আমি আপোনালোকক ৰাজ্যৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ বিন্দাখান্দি উন্নয়ন খণ্ডৰ মাননীয় বিডিঅ মহোদয় আৰু আমাৰ লোকেল যিজন MLA আছে মিষ্টাৰ সিৰাজউদ্দিন আজমল ডাঙৰীয়া তেখেতক আমি কাটৰ আহ্বান জনাইছোঁ ৰাইজৰ হৈ পেলাই যাতে এই ভয়ংকৰ হ'বলগীয়া দুৰ্ঘটনাৰ পৰা যাতে ৰাইজক বচাব পাৰে, তাৰ কাৰণে আপোনালোকে অতি সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। গণিপুৰ বজাৰৰ যিসকল ব্যৱসায়ী আছে কেইজনমান আমাৰ লগত আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি আমাৰ স্থানীয় বিধায়ক বা যিজন বিডিঅ ছাৰ আছে, আপোনালোকে এই ৰাস্তাটোৰ বিষয়ে কি আহ্বান জনাব তেওঁলোকক? এই বৰ্তমানে আপোনালোকে দেখিছে ৰাইজৰ বিৰাট অসুবিধা হৈ আছে। এতিয়া সাগৰৰ নিচিনা হৈ আছে, এই আমাৰ বজাৰৰ মাজমজিয়াত সাগৰৰ নিচিনা হৈ আছে, মানুহ খোজকাঢ়িব নোৱাৰে, মানুহে বজাৰ কৰিবলৈ আহি বিৰাট অসুবিধা হৈছে, মানুহৰ অসুবিধাৰ সন্মুখীন হৈছে, মানুহে কষ্ট কৰি আছে, ভুগি আছে, যিহেতু ভুগি আছে। সেইকাৰণে আমি মাননীয় বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ এই ৰাস্তাৰ ঠিকাদাৰৰ লগত তেওঁ কণ্টেক্ট কৰি ৰাস্তাৰ কামটো অলপ সোনকালে কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ৰাজ্যৰ তৰফৰ পৰা। আৰু এটা অনুৰোধ আমি আমাৰ বিন্দাখান্দি উন্নয়ন খণ্ডৰ যিজন বিডিঅ ছাৰ আছে, আমি বিডিঅ ছাৰক অনুৰোধ কৰিছোঁ যে আমাৰ যিখন গণিপুৰ বজাৰ আছে বেছি ডাঙৰ নহয়, মোটামুটি আমাৰ বজাৰখনৰ দুয়োটা ফালে ৰাস্তাৰ দুটা ড্ৰেইন দি দিলে আমাৰ ৰাস্তাৰ যিটো সমস্যা আছে বা যিটো পানী জমি যায় ৰাস্তাৰ ওপৰত, দুয়োফালে দোকান ঘৰ আছে, দুয়োফালৰ মানুহখিনিয়ে মাটি চাটি দি পেলাই বিটাৰ উঁচা কৰি দিয়ে আৰু ওখ কৰি দিয়াৰ পিছত ৰাস্তাত পানীখিনি আহি জমা হৈ যায়। সেইকাৰণে আমি আমাৰ বিডিঅ ছাৰক অনুৰোধ কৰিছোঁ যে আমাৰ যিখন গণিপুৰ বজাৰ আছে এই বজাৰখনৰ দুয়োফালে দুটা ড্ৰেইন দিবৰ কাৰণে আমি কাটৰ আহ্বান জনাইছোঁ বিডিঅ ছাৰক। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু আকৌ এবাৰ আমি আমাৰ বিন্দাখান্দি উন্নয়ন খণ্ডৰ বিডিঅ মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি ইতিমধ্যে শুনিছে যে ৰাইজে আহ্বান কৰিছে বজাৰৰ দুই চাইডে দুটা ড্ৰেইন যদি আপুনি ব্যৱস্থা কৰি দিয়ে তেনেহ'লে এই পানী যিখিনি জমা হয় এইখিনি নোহোৱা হ'ব নিশ্চয়। আৰু আকৌ এবাৰ আমাৰ স্থানীয় MLA সিৰাজউদ্দিন আজমল ডাঙৰীয়াক আপুনি কাটৰ আহ্বান জনাইছোঁ, আপুনি যেনেকৈ পাৰে এই যিখিনি অৱস্থা হৈছে ইয়াৰ যাতে আপুনি নিৰ্মাণ কাৰ্য কৰি দিব পাৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড কিপ ৱাচিং যমুনা ব্লগছ। থেংক ইউ গাইজ।